হয়, ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নিচিনপুৰত। আৰু বিঘাই বিঘাই মৰাপাটৰ খেতি নৈৰ বুকুত যা যোৱা পৰিলক্ষিত হৈছে। মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাব। মূৰৰ ঘাম মাটিত পেলাই যি ইয়াত সাৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি যি মৰাপাট খেতি কৰিছিলে, কিন্তু এই মৰাপাট খেতি আজি ব্ৰহ্মপুত্ৰ নদীৰ পৰাল গৰাখত পৰি বিঘাই বিঘাই নৈত যা গৈ আছে। এয়া আমি পৰিৱেশ দেখুৱাইছো ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নিচিনপুৰৰ পৰিৱেশ। এনেদৰে চপৰে চপৰে খহিছে গৰা। মন কৰিবলগীয়া কথা যে ৰাইজৰ ধনেৰে যি ইয়াত এটা মথাউৰি নিৰ্মাণ কৰা হৈছিল কোটি কোটি টকা ব্যয় সাপেক্ষে, কিন্তু সেই মথাউৰি বৰ্তমান নৈৰ বুকুত যা গৈ আছে। পূৰ্বেও নৈৰ বুকুত যা গৈছে, যি অৱশিষ্ট অংশখিনি এতিয়া কিন্তু নৈৰ বুকুত যা গৈ আছে। এয়া হৈছে ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত নিচিনপুৰৰ পৰিৱেশ। আৰু যিহেতু জলপৃষ্ঠ বৃদ্ধি পাইছে, জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে এনেদৰে পৰাল গৰাখত পৰিছে বিভিন্ন অঞ্চল, বিঘাই বিঘাই খেতি। আৰু মই হয়তো ইয়াত কৃষক আছে এজন, আপোনাৰ কাষলৈ আহিছো। কি ক'ব? দেখা গৈছে যে আপুনি মৰাপাট খেতি কৰিছে, কিন্তু আজি কাটিবলগীয়া হৈছে। মৰাপাট কিন্তু এতিয়াও হোৱাই নাই। হয় নাই, টাইম হয় নাই, আৰু 2 মাহ পরে মরামত কাটি লাগবো। কিমান বিঘা কৰিছে? 9 বিঘা মান করছি। নৈত যা গৈ আছে, গেছে আরে 1 বিঘা 1.5 বিঘা মান আছে, আর সব গেছে কাটি আছে আপোনালোকে? কাটি আছো। কিমান ক্ষতি হ'ল আপোনালোকৰ? বহুত ক্ষতি হয়েছে, বহুত হাজার হাজার বিঘা, 600 বিঘা গেছে। এটা আপোনালোকে সাৰ দিছিলে? সার এই হাল বাইছো, সার দিছো, নিরাইছো কামলা 500 টাকার কামলা। ঠাইখনৰ নাম কি? গোলাপা চলে কি আহ্বান জনাব আপনার যে আমার সরকার আছে? সরকার আহ্বান জানাইছে মাননীয় মুখ্যমন্ত্রী যে আমার দিলে কতিপানি নদী গড়া খুলে চাইছেন আহ্বান জানাইছে। ধন্যবাদ জনাইছো। আৰু এজন ইয়াত কৃষক লগ পাইছো। আপুনি মৰাপাট খেতি কৰিছিলে, কিমান ক্ষতি হ'ল আপোনালোকে ইয়াত? মোৰো বহুত ক্ষতি হৈছে, কিন্তু একো কৰিব লগা নাই। চৰকাৰে কোনো সুবিধা দিয়া নাই মোক। ভাঙি আছে প্ৰতিদিনে? সদায় সদায় ভাঙি আছে। আৰু যিখিনি অৱস্থাত আছো মই, যিখিনি মাটি আছে এইখিনিও যাব। যদি কিমান বিঘা আপোনাৰ মাটি ইতিমধ্যে গৈছে? মোৰ 2 বিঘা মান গৈছে, আৰু 1 বিঘা মান আছে। ইয়াত এটা মথাউৰি নিৰ্মাণ কৰিছে ৰাইজে, এইটো এতিয়া কি ভাঙি আছে নেকি? এইটো ভাঙি আছে, এইটো শেষে হ'ল, আৰু অলপমান আছে। কিমান টকা ইয়াত গৈছিল? বহুত টকা? বহুত টকা গৈছিল, বহুত টকা গৈছিল। ৰাইজে দিছে? এইটো ৰাইজে দিছিল। আৰু আপোনাৰ এতিয়া একো কাম কৰা নাই, আৰু ভাঙি গৈ আছে? ভাঙি গৈ আছে। এনে মই কষ্টত আছো আৰু কি। হয়, আচলতে নৈপৰীয়া ৰাইজৰ মন্তব্য। আচলতে এনেদৰে কিন্তু নৈত জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে গৰাখহনীয়া অব্যাহত থকা দেখিবলৈ পোৱা গৈছে ধুবুৰী জিলাৰ যি নিচিনপুৰত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।